আপোনাৰ সাংস্কৃতিক অনুষ্ঠান অথবা সভা সমিতিৰ মাইকমেন এজনক কিমান সন্মান দিয়ে এই কথা সকলোৰে জ্ঞাত। অনুষ্ঠান সামৰি প্ৰাপ্য টকাৰ বাবে পেণ্ডেলতে নিশা অতিবাহিত কৰিবলগীয়া হোৱা ঘটনা মাইকমেন এজনৰ বাবে সাধাৰণ কথা। এইবাৰ ফিঙুৱা মিলিজুলি যুৱ সংঘৰ প্ৰথম বাৰ্ষিক বাণিজ্য মেলাৰ উদযাপন সমিতিয়ে মাইকমেনক দিলে সৰ্বোচ্চ সন্মান। 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল ফিঙুৱা মিলিজুলিৰ যুৱ সংঘৰ প্ৰথম বাৰ্ষিক বাণিজ্য মেলাৰ। 8 জানুৱাৰীত সামৰণি পৰে ফিঙুৱা মিলিজুলি যুৱ সংঘৰ প্ৰথম বাৰ্ষিক বাণিজ্য মেলা। সামৰণি অনুষ্ঠানত ফিঙুৱা মিলিজুলি যুৱ সংঘৰ প্ৰথম বাৰ্ষিক বাণিজ্য মেলাৰ উদযাপন সমিতিয়ে দেখুৱাই দিয়ে এক ব্যতিক্ৰমী পদক্ষেপ। সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ কৰিছে এজন মাইকমেনক। সেই অনুষ্ঠানত মাইকৰ অপাৰেটৰ তথা মামুন ছাউণ্ড ছাৰ্ভিচ স্বত্বাধিকাৰী শ্বহীদুল ইছলামৰ জৰিয়তে সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়া মুকলি কৰে উদযাপন সমিতিয়ে। অসমীয়াৰ স্বাভিমান অসমীয়া গামোচা আৰু জাপিৰে সন্মান প্ৰদান কৰে ফিঙুৱা মিলিজুলি যুৱ সংঘৰ প্ৰথম বাৰ্ষিক বাণিজ্য মেলাৰ উদযাপন সমিতিয়ে শ্বহীদুল ইছলামক। সামৰণি অনুষ্ঠানত সাংস্কৃতিক সন্ধিয়াৰ আমন্ত্ৰিত শিল্পী বিলকিছ পাৰবিনৰ গীতৰ অনুষ্ঠানে মুগ্ধ কৰিলে দৰ্শকৰ। অৱশ্যে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ফিঙুৱা মিলিজুলি যুৱ সংঘৰ প্ৰথম বাৰ্ষিক বাণিজ্য মেলাৰ সুকলমে সামৰণি পৰে। ফৰহাদ খানৰ প্ৰতিবেদন বি লাইভ অসম। ধন্যবাদ। আজি ফিঙুৱা মিলিজুলি যুৱ সংঘৰ প্ৰথম বাৰ্ষিক বাণিজ্য মেলাৰ আজি অন্তিম নিশা আৰু অন্তিম নিশাত সভা উদ্বোধক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে কমিটিৰ প্ৰমুখ কৰ্মকৰ্তা তথা সভাপতি সম্পাদক মহোদয়ক কৃতজ্ঞতাৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি সাংস্কৃতিক সন্ধিয়া আপোনালোকে উপভোগ কৰক, ফূৰ্তি কৰক, যাতে কোনো হাই হাল্লা বা কোনো গণ্ডগোল নহয় তাৰ বাবে আমি মোৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছো। আৰু আজিৰ বিশেষ আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়া শুভ উদ্বোধন হোৱা বুলি আনুষ্ঠানিকভাৱে মই ঘোষণা কৰিছো। ধন্যবাদ। খুদা হাফিজ।